তো গাইজ মোৰ হাজবেণ্ড আৰু তেখেতৰ ফ্ৰেণ্ডসকলে মিলি কাৰ্বি আংলঙত বোলে গৰম পানী আছে তাকে চাবলৈ গৈছিলে আৰু এয়া ভিডিঅ'বোৰ ৰেকৰ্ড কৰি আনিছে মইতো নগ'লোঁ তেখেতে মানে মোৰ হাজবেণ্ডে মোৰ ভিডিঅ'বোৰ ৰেকৰ্ড কৰি আনিছে মোৰ ইউটিউব চেনেলত আপলোড দিব পাৰিম বুলি ভাবি কেনে এয়া ভিডিঅ'বোৰ ৰেকৰ্ড কৰি আনিছে তেখেতে আৰু আপোনালোকে চাই থাকক গৰম পানী পুখুৰী মইতো যাবলৈ নাপালোৱে মই এনেদৰে ভিডিঅ'বোৰ চায়ে আৰু এনজয় কৰিছোঁ আৰু নিজকে যোৱা বুলি ভাবি লৈছোঁ আৰু কি কৰিম আৰু গাইজ সেইটো হৈছে গৰম পানীৰ পুখুৰী পানীবোৰ বোলে ইয়াতে গৰম উতলি থাকে বোলে এনি টাইম গৰমেই হৈ থাকে তাতে পানীবোৰ বেছি গৰম নেকি কি আছিল এতিয়া চাওক পানীবোৰ বোলে এনেদৰে উতলি থাকে বোলে গাইজ আচৰিত নহয়নে বাৰু গাইজ গৰম পানী আৰু এয়া হাজবেণ্ডে আহোঁতে মোৰ বাবে মৰমতে এইখন ছাতি আনিছে সৰু ইমান মৰম লগা ছাতিখন গাইজ কি ক'ম আৰু খুব ধুনীয়া সজাই থ'বৰ বাবে আনিছে আৰু তেখেতে মোৰ বাবে তাতে মেলাতে ওলাইছিল তাৰ পৰাই আনিছে এইখন ছাতি ইমান মৰম লাগে ছাতিখন সজাই থ'ব পাৰিম আৰু এয়া ৰাধা কৃষ্ণৰ এইটো প্ৰেমৰ চিন যিহেতু আজি ভেলেণ্টাইন ডে' মই ভেলেণ্টাইন ডে' গিফ্ট হিচাপে পাই গ'লোঁ ৰাধা কৃষ্ণৰ এইটোও মই সজাই থ'ব পাৰিম হাজবেণ্ডে দেখি কেনে আনিছে আৰু মোৰ বাবে মনত পৰি কেনে আচলতে নোকোৱাকৈ যদি কিছুমান গিফ্ট পাওঁ নোখোজাকৈ তেতিয়া মনটো খুব ভাল লাগে ইমান ধুনীয়া ৰাধা কৃষ্ণৰ এইটো গিফ্টটো আৰু এয়া বেগটোও আনিছে পাৰ্চ মোবাইল ল'ব পাৰিম আৰু এইটো পাৰ্চত খুব ধুনীয়া তেখেতৰ পচন্দ হাজবেণ্ডৰ পচন্দ আনিছে আৰু মোৰ এনেও আচলতে দৰকাৰ হৈয়ে আছিল পাৰ্চৰ হাজবেণ্ডে নোখোজাতে আনি দিছে